ডাঙৰ বস্তু এটা আজি কিনি আনিলোঁ ঘৰলৈ এটা ডাঙৰ সপোনো পূৰণ হ'ল বুলি ক'ব লাগিব চাওকচোন ভিতৰলৈ সুমিয়াবলৈ যে ইমান কষ্ট হৈছিল যেনে তেনেহে সুমিয়ালোঁ হেঁচি ঠেলি কি বস্তু হ'ব পাৰে বাৰু আপোনালোকে ধৰিবলৈ পাৰিছেনে মই কৈ আছোঁ ৰ'ব কি বস্তু হয় আৰু কিয় আনিছোঁ আমাৰ ঘৰলৈ এইয়া চাওক মানে কাপোৰ থ'বলৈ এই ৰেকটো আনিছোঁ মনোজ ভাই ফেশ্বনত আপোনালোকে যিবোৰ কাপোৰ পায় সেই কাপোৰবোৰ থ'বলৈ খুব অসুবিধা হৈ আছিল জেগাৰ অভাৱ হৈ আছিল সেইটো কাৰণে এই ৰেকটো বনোৱাই লৈ আনিলোঁ ভাল লাগিছেনে বাৰু এতিয়া খুব ধুনীয়াকৈ কাপোৰবোৰ থ'বলৈ পাৰিছোঁ আপোনালোকে চাব পাৰে সম্পূৰ্ণ ভৰ্তি হৈ যোৱা নাই কাৰণ ইমানো কাপোৰ নাই যিখিনি আছে ধুনীয়াকৈ জাপি কুচি ইয়াতে থৈ দিছোঁ চাওকচোন মই অলপ দূৰৰ পৰা ধুনীয়াকৈ দেখাই দিছোঁ এইয়া চাওক এতিয়া মানে কোনোবা গ্ৰাহক আমাৰ ঘৰলৈ আহিলেও ধুনীয়াকৈ চাই বাচিব পাৰিব আৰু যদি ভাল লাগিছে এটা লাইক কৰি দিব দেই স্কুটিখন আজিকালি মানে দুদিনমান হৈছে কিক মাৰিহে ষ্টাৰ্ট কৰিবলগীয়া হয় চেল্ফৰ পৰা মানে ষ্টাৰ্টে নহয় বেটেৰী ডাউন হৈছে নে কিয়েই নে জানো ছাৰ্ভিচিঙো কৰিব হৈছে সময় পাৰ হৈ গ'ল মানে ছাৰ্ভিচিঙো নিয়াই নাই ছাৰ্ভিচিঙে কৰি আহোঁ বুলি ওলাইছোঁ স্কুটিখন লৈ ভালকৈ খুলি দিয়া তেতিয়াহে ওলাব স্কুটিখন নতুনকৈ এটা ছাৰ্ভিচিং চেণ্টাৰ খুলিছে আজি তালৈকে লৈ আহিলোঁ ছাৰ্ভিচিং কৰি চাওঁ বুলি এইফালে কামাখ্যা অটোমোবাইল স্কুটিখন কিনাৰ পৰা যে বাইকবোৰ চলাবলৈ মন নোযোৱা হ'ল স্কুটি চলাই ভাল লাগে দেখোন আজিকালি এয়াৰ ফিল্টাৰটো দেখোন একেবাৰে ঘুগুলা হৈ থাকিলে এই ছাৰ্ভিচিং চেণ্টাৰটোত আপোনালোকে যিকোনো কোম্পানীৰ বাইক হওক স্কুটি হওক আনি ছাৰ্ভিচিং কৰিব পাৰিব লাগিলে যিমান দামী বাইকে নহওক কিয় কাৰণ এইটো হৈছে এটা মাল্টি ব্ৰেণ্ড টু হুইলাৰ ছাৰ্ভিচ চেণ্টাৰ স্পীড ফৰ্চৰ আচলতে এইটো এটা কোম্পানী হয় নামটো হৈছে স্পীড ফৰ্চ আৰু এয়া হৈছে এটা ব্ৰাঞ্চ তেওঁলোকৰ ইয়াত চাওক ফ্ৰী পিক আপ এণ্ড ড্ৰপ মানে যদি এই ছাৰ্ভিচিং চেণ্টাৰটোৰ পৰা 3 কিলোমিটাৰৰ ভিতৰত আপোনালোকৰ বাইকে হওক বা স্কুটি হওক যদি বেয়া হৈ যায় তেতিয়াহ'লে ইয়াৰ পৰা কোম্পানীৰ মানুহে গৈ আপোনালোকৰ দুচকীয়া বাহনখন ভাল কৰি থৈ আহিব যদিহে নোৱাৰে তেতিয়াহ'লে লৈও আহিব ভালে লাগিছে আমাৰ জোনাই এৰিয়াত আচলতে এনেকুৱা এখন ছাৰ্ভিচিং চেণ্টাৰৰ বহুত দৰকাৰ হৈ আছিল ক'ব গ'লে এইজন হৈছে আমাৰ জিম ট্ৰেইনাৰ আৰু খাই আছে কি চাওক মিঠাই কেক যিকোনো দুচকীয়া বাহনৰ অৰিজিনেল পাৰ্টছবিলাক বোলে ইয়াত পাই যাব আজিৰ পৰাই খোল খাইছে চেণ্টাৰটো আৰু প্ৰথম মানে ছাৰ্ভিচিং আমাৰ স্কুটিখনে হৈছে ইয়াতে মই ফাৰ্ষ্ট কাষ্টমাৰতে অলপ ডিছকাউণ্ট কৰি দিবা দিম চিয়ৰ আজি অপেনিঙৰ দিন আছিল আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ বেলুন চেলুন লগোৱা আছে আৰু এয়া ফিটাও কটা হ'ল খুব সুন্দৰভাৱে মোকো অকণমান সন্মান আছিলে ধন্যবাদ জনাইছোঁ তেখেতলোকক আৰু সুন্দৰকৈ এটা কেকো ৰেডি হৈ গৈছে কেক কাটিবলৈ আপোনালোকে ইয়াত যিবোৰ সুবিধা পাব মই কৈ শেষ কৰিব নোৱাৰিম আপোনালোকে ইয়াতে ভালদৰে এবাৰ চাওকচোন মই দেখুৱাই দিছোঁ সকলোবোৰ সুবিধা ইয়াত উল্লেখ কৰা আছে সুন্দৰভাৱে মোৰ নাম স্বপন দাস আৰু আজি আমাৰ স্পীড ফৰ্চ কোম্পানীৰ ইনগ্ৰেশ্যন হৈছে ৰুকচিন আপোনাৰ পেট্ৰল পাম্প ফাৰ্ষ্ট পেট্ৰল পাম্পৰ কাষতে ব্ৰিজটো পাৰ হৈ শিৱ মন্দিৰৰ কাষতে আছে লেফ্ট ছাইডে তাত আজি আপোনাৰ মানে ছাৰ্ভিচিং চেণ্টাৰত আমাৰ ইয়াত মাল্টি ব্ৰেণ্ড কোম্পানী হয় ইণ্ডিয়াতে আপোনাৰ ইণ্ডিয়া ডুবাই নেপাল বাংলাদেশ 4টা কাণ্ট্ৰিত আছে আৰু লগতে অসমত বিভিন্ন জেগাত 128 আউটলেট আছে ইয়াত আমাৰ ফাৰ্ষ্ট হৈ গ'ল ছাৰ্ভিচিং পুৰা ফুল প্লেজ ছাৰ্ভিচিং পাব স্পেয়াৰ পাৰ্টছ আছে বেটেৰী আপোনাৰ নিউ বেটেৰীৰ পৰা লয় বেটেৰী চাৰ্জিঙৰ লৈ সুবিধা আছে পিক আপ এণ্ড ড্ৰপ ফেচিলিটি আছে পিক আপ ড্ৰপ ফেচিলিটি মানে আপোনাৰ ইয়াত যদি বাইক 3 কিলোমিটাৰ ভিতৰত কিবা বাইক বেয়া হ'ল আমাৰ মানুহ গৈ পিনে পিক আপ কৰি পিনে আনি বনাই চনাই দিব তাত এক্সিডেণ্টেল ক্লেইম আছে কোনোবা মানুহ একটা বাইক লৈ গৈ আছে এক্সিডেণ্ট হোৱাৰ পিছত ক্লেইমখিনি নাপায় মানে সুবিধামতে আপোনাৰ মানে খুব দৌৰিব লাগে লেণ্ডি প্ৰচেছ তো আপোনাৰ ধৰক ইয়াত মানে এই কোম্পানীয়ে মানে চব হেৰি কৰিব ক্লেইম ছেটেলমেণ্ট কৰি দিব মানে বনাইও দিব তাৰপিছত টকাখিনি আপুনি কোম্পানী ৰিকভাৰী কৰিব আৰু ইঞ্চুৰেঞ্চ কোনোবাই যদি কৰিব বিচাৰে ৰিনিউৱেল ইঞ্চুৰেঞ্চো হ'ব নিউ ইঞ্চুৰেঞ্চো হ'ব আৰু সুবিধা বহুত আছে স্পেয়াৰ পাৰ্টছ আপুনি অৰিজিনেল পাৰ্টছ পাব এভৰিথিং মানে অৰিজিনেল উইথ মানে ৱাৰেণ্টি কাৰ্ড পাব লগত আপোনাৰ মানে পলিচিং হ'ব মানে ডিটেইলিঙো এতিয়া ষ্টাৰ্ট হ'ব ডিটেইলিঙৰ কাম হোৱা নাই আৰম্ভ হ'বগৈ মানে সেইখিনি আৰু কোম্পানী মানে এতিয়া যিমানখিনি পাৰোঁ আমি ভাল ছাৰ্ভিচ দিম ৰাইজৰ কাৰণে হেৰি কৰিছোঁ ৰাইজে যাতে এনেকুৱা এটা সুবিধা পায় মানে আজি ধৰক মানে বহুত স্কুটি বাইক মানে গৈ পিনে বহুত অসুবিধাত পৰি যায় সন্মুখীন হয় তেওঁলোকে মানে আজি ধৰক মানে ভাল এটা পাৰ্টছ মানে ভাল এটা হেৰি কৰিব নোৱাৰে ছাৰ্ভিচিং নাপায় মানে
যদি লেডিছো আহিলে আমাৰ ইয়াত লেডিছো বহি পিনে ধুনীয়াকৈ মানে ছাৰ্ভিচিং কৰি লৈ যাব পাৰে। মাইকী মানুহখিনি বিশেষখিনি মানে স্কুটি চলাই আছে কিন্তু নাপায় সুবিধাখিনি, সেইখিনি সুবিধা আমাৰ ইয়াত পাব। এড্ৰেছটো এবাৰ মই আকৌ ভালদৰে কৈ দিছোঁ, আপোনালোকে অসম ফালৰ পৰা আহিলে ৰুকছিন গেটটো পাৰ হৈ প্ৰথম যিটো পেট্ৰল পাম্প পাব, সেই পেট্ৰল পাম্পটো পাৰ হোৱাৰ পাছতে এটা কালভাৰ পাব। এইটো কালভাৰ দেখা পাইছেনে? কালভাৰটো পাৰ হৈয়ে লেফ্ট ছাইডে আপোনালোকে পাই যাব এই কামাখ্যা অট'মোবাইল। ছাৰ্ভিচিংটো হৈ গ'ল, ৱাছ নকৰিলোঁ মানে খৰধৰ হৈ আছে যে সোনকালে ঘৰলৈ যাবগৈ লাগে, কাৰণ মানে বিহু চিহু চলি আছেতো, আলহী অতিথিও আহি আছে আৰু আমাকো মানে বেলেগে বিহু খাব মাতিছে। বাকী একেবাৰে টিপটপ হৈ গ'ল। আপোনালোকে এবাৰ আহি চাব পাৰে, ইয়াতে নতুনকৈ খুলিছে, ছাৰ্ভিচটো বাৰু ভালেই পাইছোঁ। মই কণ্টেক্ট নম্বৰটো আপোনালোকক দি থৈ দিম। মানে ইয়াত আপোনালোকৰ এভৰিথিং, যিকোনো কোম্পেনীৰ দুচকীয়া বাহন ইয়াত ছাৰ্ভিচিং কৰে আৰু একেবাৰে জেনুইন পাৰ্টবিলাক মানে ইয়াত পোৱা যাব। আৰু এনেকুৱা নহয় যে সেইটো কাম ইয়াত কৰিব নে নকৰিব, সেনেকুৱা ডাউট মানে হ'বলগীয়া একো নাই। A to Z কাম মানে ইয়াত কৰিব, আহিলেই হ'ল মাত্ৰ। এড্ৰেছটো মই ক'লোৱেই। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত, কেনেকুৱা পালে জনাব। চাই যদি ভাল লাগিছে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে ফ'ল' কৰিব।